ৰাইজৰ আশীৰ্বাদত আজি ইমানখিনিলৈ আহিব পাৰিছো। ৰাইজক ধন্যবাদ। আৰু লগতে আমাৰ ২ নং হাজোগাঁও পঞ্চায়তৰ আটাইকেইগৰাকী ৱাৰ্ড মেম্বাৰলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আমি এতিয়া মানে মিলি জুলি কামবিলাক আগবঢ়াই নিব লাগে। ৰাইজৰ উন্নয়ন হ'ব লাগে। আমি এগৰাকী উচ্চ শিক্ষিত যুৱতী প্ৰথমবাৰৰ কাৰণে ওলাই আহিছে। হয়, কেনেকুৱা মানে কেনেকে কামবোৰ আগবঢ়াই লৈ যাব? হয়, আমি 10জন মেম্বাৰে মিলি আমি কামবিলাক আলোচনাৰ মাজেৰে আমি আগুৱাই নিব লাগিব। ৰাইজৰ উন্নয়ন হ'ব লাগিব। আমি যিমান পাৰো আমাৰ 100% দিম আটাইকেইগৰাকী ৱাৰ্ড মেম্বাৰে। কিমান ভোট আমাৰ 10টা আছিল, 10টা ৱাৰ্ড মেম্বাৰ। মই 5টা পাইছো আৰু এটা কেঞ্চেল হৈছে আৰু 3টা তেখেতে পাইছে, এটা কেঞ্চেল হৈছে। দুৰ্নীতিমুক্ত মানে পঞ্চায়ত গঠন কৰাৰ আপুনি মানে হয়। আৰু ইতিমধ্যে মানে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া কৈছে যে পঞ্চায়ত কোনো ধৰণৰ দুৰ্নীতি হ'ব নোৱাৰিব। তাত আপুনি কি কয়? হয়, নোৱাৰে কোনো পথে। মই যিহেতু সভানেত্ৰী, মই গোটেইকেইগৰাকী ৱাৰ্ড মেম্বাৰৰ লগত মিলিয়ে কাম কৰিম। কোনো ধৰণৰ দুৰ্নীতি হ'ব নোৱাৰে, কোনো থাৰ্ড পাৰ্চন সোমাব নোৱাৰে। এবাৰ যিহেতু সিদ্ধান্তই দিছে, হয়, দুৰ্নীতি নহয় সেইটো 100% দিছে। চৰকাৰী আপুনি সফল ৰূপায়ণৰ কাৰণে কি কৰিব? মহিলাসকলৰ কাৰণে কি কৰিব? হয়, মহিলাসকলক আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগিব। মহিলাসকলৰ উন্নয়ন হলেহে ৰাইজৰ উন্নয়ন হ'ব। এতিয়া যিহেতু বহুখিনি আগবাঢ়ি আহিছে আমাৰ মহিলাখিনি, মই আহিছো সভানেত্ৰী হৈ ইমান সৰুতে, আৰু ৰাইজৰ মহিলাসকলক আগুৱাই আনিব লাগিব। আমাৰ চেষ্টা থাকিব। মানে যিবোৰ চৰকাৰী আঁচনি সফল ৰূপায়ণৰ কাৰণে আপুনি কি কাম কৰিব? চৰকাৰী আঁচনিৰ পৰা আদি কৰি চৰকাৰী ঘৰৰ পৰা আদি কৰি, হয়, প্ৰকৃত হিতাধিকাৰী সেইখিনি লাভ কৰিব লাগিব। তাত কোনো দুৰ্নীতি হ'ব নোৱাৰে। আৰু তাৰে মাজত যদি কোনোবা সোমাই থাৰ্ড পাৰ্চন, তেতিয়া আমাক ৰাইজে জনালে হ'ল। আমি তাৰ যি ব্যৱস্থা ল'ব লাগে আমি উচিত ব্যৱস্থা ল'ম। যিহেতুকে সকলোৱে গোটেইবিলাকে কোনো মানে অবজেকশ্যন নোহোৱাকে মোক উঠাই দিছে, তেওঁলোকে ভাবিছে চাগে মই ভালকৈ নিয়াৰিকৈ সভানেত্ৰী বাইদেউৰ লগত গোটেইখিনি পৰিপাটি কৰিব পাৰিম ৰাইজৰ কামবিলাক। ৰাইজৰ কাম, ৰাইজৰ যিখিনি ধৰক আঁচনিবিলাক আহে, সেইটো যিখিনি প্ৰাপ্ত মানুহ আছে তেখেতসকলক পোৱাৰ ব্যৱস্থা কৰিব লাগিব। ঘৰ হওক, অৰুণোদয় হওক বা লেট্ৰিন হওক বা চৰকাৰী যিবিলাক আহিব ৰাস্তা ঘাটৰ কাম আহিব, সেইবিলাক নিয়াৰিকৈ কৰি নিয়াটো মোৰ মানে উদ্দেশ্য হ'ব। হয়। হয়, হয়। মন্ত্ৰী বিধায়কৰ পৰা আদি কৰি সকলোৱে কৈছে, এই ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা সেইটোতো ক'লো, যিখিনি মানুহে মানে যি মানে উচিত হিতাধিকাৰী তেখেতে পাব লগা প্ৰাপ্যটো তেখেতে পাব লাগিব। আৰু সেইটো কাৰণে আমি গোটেই 10জনে মিলি কাম কৰিব লাগিব। কোনোবা যদি ক'ৰবাত দুৰ্নীতি হৈছে, ৰাইজে আমাক জনালে হ'ল। এখেতে সভানেত্ৰী বাইদেউ কোৱাৰ নিচিনা সেইখিনি আমি গোটেইকেইজনে মিলি ঠিক কৰি ল'ব লাগিব। যদি দুৰ্নীতি হৈছে সেইটো আমি চকু দি হস্তক্ষেপ কৰিব লাগিব বা লাগিলে আইন ব্যৱস্থা কৰিব লাগিব।